নমস্কাৰ সকলোকে কি বুলি কম আৰু গুড আফটাৰনুন যেহেতুকে এতিয়া দুপৰীয়া ভাত খাব লৈছো মই আমি ৰাতিপুৱাৰ পৰাই বিশেষ একো খোৱা নাই আৰু মই যে কালি এটা ভিডিঅ' দিছিলো পুঠি মাছ অনা ভিডিঅ' পুঠি মাছ কালি ৰাতিয়ে মুচমুচিয়াকে ভাজি ৰ'ব নোৱাৰিলো দুটা মানুহ মানে আধা কেজি আনিছিলো বাৰু আধাখিনি আমি মুচমুচিয়াকে ভাজি মানে এনেকে খাই এদাই কৰি দিলো পুঠি মাছ বুলি ক'লে কিমান এটা মানে লোভ লাগে এটা ভিতৰত অলপ অলপ কণী হৈছে খাবলৈ বহুত ধুনীয়া হৈছিলে আৰু ৰাতি মই কি খালো এইটো বাদ দিয়ক এতিয়া মই কি বনাইছো গম পাইছা না ৰাতি মই পুঠি মাছখিনি আধাখিনি টেঙা দি থৈ দিলো টেঙা মানে বুজি পাইছে না মানে কিছুমানে থেকেৰা টেঙা দিয়ে মই এতিয়া থেকেৰা টেঙা ক'ত পাম গতিকে মই নেমু দি থৈছো নেমু দি পেলাই এতিয়া মই সেই এইটো দেখাওঁ এতিয়া আমাৰ কেমেৰামেনে এইটো বীজ জলকীয়া কাটি দিছো আৰু ইয়াত ধনিয়া আছে পিঁয়াজ আছে আদা আছে আৰু এইয়া হৈছে ৰাতিৰ এয়া পুঠি মাছৰ মানে একদম মুণ্ডামাৰ হৈ গ'ল গাইজ কাৰণ টেঙা দিয়াৰ পিছত মই এনেকে উঠাব নোৱাৰিলো মানে তাক মুণ্ডামাৰ হৈ গ'ল এতিয়া মই এইখিনি ধুনীয়াকে সানিম আৰু এয়া ভাত লৈ দিছো আৰু এইয়া হৈছে কণ বিলাহী ইয়াত আছে আপোনাৰ জিলমিল আছে পালেং পাতো আছে মূলা পাতো আছে সব মিক্স কৰি দিছো আৰু এইয়া এতিয়া মই সানিবলৈ লৈছো ধুনীয়াকে ইয়াত মিঠাতেল অকণো দি দিছো কেঁচা মিঠাতেল অকণ গতিকে আপোনালোকে ভাবক খাবলৈ কিমান ধুনীয়া হ'ব আৰু এনেকে যে এইবোৰ মাছ এনেকে সানিবলৈ ভয় লাগে আকৌ হয়নে বাৰু মানে কিয় এই সৰু সৰু কাঁইট থাকে যে কাঁইটটো সোমাই যায় মই পাহৰি থাকিলো এই খুন্দনা মাৰিডাল আনি ল'ব লাগিছিলে গতিকে পুঠি মাছ আপোনালোকে কেনেকে খায় আমিতো এতিয়া ঢেকীয়া ঔটেঙা মোৰ ফালে দেখাওক ইয়াতে ইমানকে দেখাই থাকিলে ৰাইজ মানে ক'ব নোৱাৰা হৈ যাব আৰু তাতকৈ মোৰ ডাঙৰ চিন্তা গাইজ মই ইয়াক সানি পেলাই মোক কাঢ়ি লৈ ল'ব লাগিব কাৰণ মই জানো এইখিনি মোৰ ভাগত বেছি নপৰিব আৰু এইপিনে মানে টনা আজৰ লাগি যাবলৈ আছে এতিয়া কথাটো হ'ল কি পুঠি মাছ ঔটেঙা ঢেকীয়া কি ধুনীয়া এখন মজা জুতি লগা এখন মানে কওঁতেনে লোভ লাগিছে বাৰিষাৰ দিনত যে ঢেকীয়া বিচাৰিবলৈ যাওঁতে জোকে ধৰে তাৰ পাছতো বিচাৰি যাওঁ ন ইচ্ছতা মাছ লাঙিত লাগিব খেৱালিত উঠিব কিছুমানে চেপা পাতিব তাত লাগিব গতিকে ক'ব নোৱাৰি আৰু বাৰিষাৰ দিন আহিলে সেইটো এটা ভাল লগা কথা নহয়নে কোমলীয়া ঔটেঙা কিন্তু আমাৰ ইয়াত পাবলৈ নাই আৰু ঔটেঙাটো এতিয়া একেবাৰে নাপায় আৰু এটা ঔটেঙাৰ দাম 50 টকা মই আগতো কৈছো আৰু আহি পোৱালে লেৰেলি ক'লা মূলা শুকান হৈ যায়গে আৰু যি নহওক যি আছে আৰু মানে ভগৱানে কৈছে নহয় যি দিছো সন্মুখত যি কৰিছে তাকে ধুনীয়াকে খাব লাগে টেঙা দি থোৱা আছে যেতিয়া ইয়াত আৰু টেঙা দিবৰ প্ৰয়োজন নাই গাইজ মই অলপ বেছিকে লৈছো কাৰণ মই এই বাতিটোৰ পৰা আঁতৰাই লৈছো মই এইবিলাক বিশ্বাস নাই গাইজ কাৰণ লাষ্টত মোৰ সদায় এনেকুৱাই হয় মানে মাছ মাংসৰ ক্ষেত্ৰত মানে অলপ প্ৰব্লেম হয় মাংসটো মানে কোনো কথা নাই কিন্তু মাছত মানে কম্প্ৰমাইজ বুজিছে নহয় বাকী শাকৰ জোলতো মই পুঠি মাছ অকণ দি দিছো ভাঙি দিছো দেই ইয়াত আৰু বিশেষ বিচাৰি নাথাকিব আপোনালোকে ফিল কৰি লওক যে মই ইয়াত দিছো আৰু মোক টেঙা দিয়াৰ কথা কৈ আছে কেলে দিম বাৰু মাছত ইমান অটকাল টেঙা দিয়াৰ পিছতো